কি ক'ব আৰু আপোনালোকে যে জেং বিহু মাৰে দেখিবলৈ পোৱা গৈছে কলিয়াবৰ বিভিন্ন ঠাইত পাইছে অনুভৱ কেনেকুৱা কি ক'ব? জুবিনবিহীন বহাগ আমি কেতিয়াও কল্পনাই কৰা নাছিলো। মানে কেতিয়াও ভবাই নাছিলো যে জুবিন দা নোহোৱাকে আমি কেতিয়াবা বিহু পাতিব লাগিব। কিন্তু প্ৰকৃতিৰ নিয়ম, মানুহ জন্ম হলে মৃত্যু হবই লাগিব। গতিকে দাদা ভাল মানুহ আছিল, সেইকাৰণে ভগৱানে তেওঁক বৰ সোনকালে তেওঁৰ ওচৰলৈ লৈ গ'ল। এতিয়া দাদাই বিহু ভাল পাইছিল, সংস্কৃতি ভাল পাইছিল। গতিকে তেওঁৰ আদৰ্শকে শিৰোগত কৰি আমি অনুষ্টুপীয়াকে হলেও এই চৰ্চা আমি আজি 4-5 বছৰ ধৰি চলাই আহিছো। গতিকে তেওঁৰ আজি আমাৰ এই যিমানকেইটা মানে আমি অনুষ্ঠান কৰিছো, আমি সকলো দাদাৰ কাৰণে উৎসৰ্গা কৰিছো। আমি আখৰা হৈ আছে, প্ৰগ্ৰেমবোৰ হ'ব লাহে লাহে। গতিকে আমাৰ মন বিলাকত কাৰো শান্তি নাই আৰু, মানে সুখ আগৰ যিটো বিহুৰ আনন্দ উৎসাহ সেইটো নাই। কিন্তু তথাপিতো দাদাই বিহু ভাল পাইছিল কাৰণে আমিও বিহু নাচিবলৈ বা বিহু মাৰিবলৈ চেষ্টা কৰিছো। এই আপোনালোকে যি জেং বিহুটো নচা দেখিবলৈ পোৱা গ'ল, প্ৰায় লুপ্ত হৈ যোৱা দেখিবলৈ পোৱা যায় জেং হয় বিহুটো। আৰু আপোনালোকে এতিয়া ধৰি ৰখা পৰিলক্ষিত হৈছে পৰম্পৰা। হয় জেং বিহুৰ ওপৰত কেনেকুৱা ধৰণৰ কি মন্তব্য? জেং বিহু জেং বিহুৰ ওপৰত ক'বলৈ গ'লে জেং বিহু এতিয়াও সম্পূৰ্ণ জেং বিহুৰ সম্পূৰ্ণ শুদ্ধ ব্যাখ্যা বা তথ্য এতিয়াও তেনেকৈ পোৱা হোৱা নাই। তথাপিতো বিশেষ কিছু পণ্ডিতৰ মতে এইটো গাভৰু বিহু বুলি কয়। কিন্তু সেই অতীজতে যেতিয়া মানে আমাৰ গাভৰুসকলে বোৱাৰীসকলৰ যেতিয়া ঘৰৰ পৰা ওলোৱাৰ অনুমতি নাছিল, মুকলিভাৱে ওলোৱাৰ অনুমতি নাছিল, তেতিয়া তেওঁলোকে লুকাই চুৰকে পথাৰত গছৰ তলত যি মনৰ আৱেগ অনুভূতি প্ৰকাশ কৰি তেওঁলোকৰ গীতৰ মাধ্যমেৰে তেওঁলোকৰ চাৰিওফালে চলি থকা ঘটনাবোৰ প্ৰকাশ কৰিছিল। সেয়াই আছিল আচলতে জেং বিহু বুলি এতিয়া বৰ্তমান সময়ত প্ৰচলিত হৈছে। কিন্তু এই কথাতে শুদ্ধ নহয়। বিভিন্নজন পণ্ডিতৰ মতে কিন্তু এতিয়াও জেং বিহুৰ কোনোৱে গাভৰু বিহু বুলি ক'ব খোজে। বা এইটো বিষয়ত এতিয়াও বিভিন্নজন লোকে এতিয়াও চৰ্চা চলিছে। আমি জয়কান্ত গন্ধিয়া ছাৰৰ কথা মতে আমি এইখিনিয়ে পাইছো অধ্যয়ন কৰি। গতিকে এইটোৱে হৈছে জেং বিহুৰ কথা।